নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ সোনাম ৱাংচুকৰ জীৱন আৰু কৰ্ম। তেখেতক কি বুলি জনা যায়, তেখেত কিয় বিখ্যাত, সেইখিনি তথ্য আপোনালোকক দিবলৈ লৈ আহিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। সোনাম ৱাংচুক ভাৰতৰ লাডাখৰ অঞ্চলৰ এজন বিশিষ্ট অভিযন্তা উদ্ভাৱক আছিল। শিক্ষা সংস্কাৰক, পৰিৱেশবিদ আৰু সমাজসেৱক। তেওঁ 1966 1 ছেপ্টেম্বৰত লাডাখৰ আলচি গাঁৱত জন্মগ্ৰহণ কৰে। সৰুৰে পৰা তেওঁ পাহাৰীয়া অঞ্চলত শিক্ষা, পানীৰ অভাৱ আৰু উন্নয়নৰ সমস্যাবোৰ ওচৰৰ পৰা দেখিছিল। সেই অভিজ্ঞতাই তেওঁক সমাজৰ বাবে নতুন চিন্তা আৰু উদ্ভাৱনৰ পথ দেখুৱায়। মানুহে কয় নহয় অভাৱে আৱিষ্কাৰ মূল বুলি, তেখেতৰ জীৱনটো হয়তো তেনেকুৱা আছিলে। শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ অৱদান কি? সোনাম ৱাংচুকৰ আটাইতকৈ ডাঙৰ অৱদান হৈছে শিক্ষা সংস্কাৰ। তেওঁ লক্ষ্য কৰিছিল যে লাডাখৰ বহু ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথি ভিত্তিক শিক্ষাৰ বাবে বিদ্যালয়ত ব্যৰ্থ হৈছিল। যদিও তেওঁলোক বাস্তৱ জীৱনত দক্ষ আছিল। এই সমস্যা সমাধানৰ বাবে তেওঁ ষ্টুডেণ্টছ এডুকেশ্যনেল এণ্ড কালচাৰ মুভমেণ্ট অফ লাডাখ প্ৰতিষ্ঠা কৰে। ইয়াত ছাত্ৰ ছাত্ৰীয়ে কেৱল কিতাপৰ শিক্ষা নহয়, কৃষি, সৌৰ শক্তি, কাৰিকৰী কাম, নেতৃত্ব আৰু আত্মনিৰ্ভৰশীলতা শিকে। এই প্ৰতিষ্ঠাৰ লক্ষ্য হৈছে কৰ্মৰ জৰিয়তে শিক্ষা। এইবাৰ হৈছে হিয়াল প্ৰতিষ্ঠা কৰে তেখেতে। হিমালয়ান ইনষ্টিটিউট অফ এল্টাৰনেটিভছ লাডাখ স্থাপন কৰে। এই প্ৰতিষ্ঠানত পাহাৰীয়া অঞ্চলৰ বাবে উপযোগী শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াত জলবায়ু শক্তি, কৃষি, স্থাপত্য আৰু পৰিৱেশ বান্ধৱ প্ৰযুক্তি শিকোৱা হয়। আইচটুব উদ্ভাৱন কৰিছিল তেখেতে। লাডাখৰ গ্ৰীষ্মকালত পানীৰ অভাৱ আছিলে। এই সমস্যা সমাধানৰ বাবে তেওঁ আইচটুব নামৰ এক অভিনৱ পদ্ধতি উদ্ভাৱন কৰে। শীতকালত পানীক ফোৱাৰাৰ দৰে ওপৰলৈ ছটিয়াই বৰফৰ স্তূপ সৃষ্টি কৰা হয়। গ্ৰীষ্মকালত এই বৰফ ধীৰে ধীৰে গলি খেতি আৰু গাঁওবাসীক পানী যোগান ধৰে। এই উদ্ভাৱনে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে। 4 নম্বৰতে তেখেতে সৃষ্টি কৰা সৌৰ শক্তি আৰু পৰিৱেশ সংৰক্ষণ। সোনাম ৱাংচুকে সৌৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ বহু প্ৰকল্প আৰম্ভ কৰিছে। তেওঁ সৌৰ শক্তিচালিত ঘৰ, বিদ্যালয় আৰু অন্যান্য ভৱন নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ ফলত বিদ্যুতৰ খৰচ কমে আৰু প্ৰদূষণো হ্ৰাস পায়। 5 নম্বৰতে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে কাম। তেওঁ হিমালয় অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে জনসচেতনতা সৃষ্টি কৰিছে। গছ-গছনি সংৰক্ষণ, পানী সঞ্চয়, পৰিৱেশ বান্ধৱ যৌৱনশৈলী আৰু এই উন্নয়নৰ বাবে তেওঁ সদায় কাম কৰি আহিছে। আকৌ আহিছে তেখেতৰ সমাজসেৱা। সোনাম ৱাংচুকে লাডাখৰ যুৱ সমাজক আত্মনিৰ্ভৰশীল হ'বলৈ উৎসাহিত কৰে। তেওঁ স্থানীয় সম্পদ ব্যৱহাৰ কৰি নতুন উদ্যোগ সৃষ্টি, কৰ্মসংস্থাপন বৃদ্ধি আৰু গাঁওসমূহৰ উন্নয়নৰ বাবে কাম কৰিছে। তেখেতক জনা যায় 3 ইডিয়টছৰ ছবিখনৰ ফুনচুক ৱাংডু চৰিত্ৰটো সোনাম ৱাংচুকৰ চিন্তাধাৰা আৰু জীৱনৰ পৰা আংশিকভাৱে অনুপ্ৰাণিত বুলি জনা যায়। এই ছবিৰ জৰিয়তে তেওঁৰ চিন্তাধাৰা বিশ্বজুৰি অধিক জনপ্ৰিয় হয়। 8 নম্বৰতে তেখেতে বঁটা আৰু সন্মান। কি বঁটা পাইছিলে বা কি সন্মান পাইছিলে? তেওঁ শিক্ষা, উদ্ভাৱন আৰু সমাজসেৱাৰ বাবে বহু সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত পদ্মশ্ৰী অন্যতম। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন উদ্ভাৱনী সন্মান লাভ কৰিছে। সোনাম ৱাংচুক কেৱল এজন উদ্ভাৱক নহয়, তেওঁ এজন দূৰদৰ্শী শিক্ষা সংস্কাৰক আৰু পৰিৱেশৰ ৰক্ষক। শিক্ষা, পানী সংৰক্ষণ, নৱীকৰণযোগ্য শক্তি আৰু এই টেকসই উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ অৱদান সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণা উৎস। তেওঁৰ জীৱনে দেখুৱায় যে সমাজৰ সমস্যা চিনাক্ত কৰি জ্ঞান, বিজ্ঞান আৰু সৃজনশীলতাৰে সেই সমস্যাৰ স্থায়ী সমাধান উলিয়াব পাৰি। তো আপুনি যদি সোনাম ৱাংচুকৰ বিষয়ে জনা নাছিলে, জানিলে কিছু অলপকৈ হ'লেও, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জানিবলৈ, এনেকুৱা ভিডিঅ' পাবলৈ। ধন্যবাদ।